নমস্কাৰ প্ৰিয় দৰ্শকসকল, ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ফেব্ৰুৱাৰী মাহত আপোনালোকে কোনটো ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব, কোনটো দিশত গ্ৰহসমূহৰ এই মাহত শুভ দৃষ্টি থাকিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা, কৰ্ম, প্ৰেম সম্পৰ্ক, আৰ্থিক স্থিতি, পাৰিবাৰিক স্থিতি আদি প্ৰায় প্ৰতিটো দিশত ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেব্ৰুৱাৰী মাহত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা যিহেতু অষ্টম স্থানত থাকিব, অষ্টম স্থানৰ বুধ গ্ৰহই আপোনাৰ আৰ্থিক ক্ষেত্ৰত কিছু পৰিৱৰ্তন লৈ অনা দেখা যাব। কাৰণ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ধনস্থানত থাকিব, যিটো কাৰণত ফেব্ৰুৱাৰী মাহত আপোনাৰ ধন হাতলৈ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। একাধিক পথেৰে ধন আপোনাৰ হাতলৈ আগমন হ'ব, কাৰণ পূৰ্বত আপোনাৰ হাতত এটা পথেৰে ধন আহি আছিল। যিহেতু ৰাহুৰ স্থিতি আপোনাৰ হাতত ধন সিমান সঞ্চয় হ'ব দিয়া নাছিল বিগত মাহত, কিন্তু এই মাহত চাৰিটা গ্ৰহৰ স্থিতিয়ে আপোনাৰ হাতত ধন কিছু সঞ্চয় কৰাব আৰু বিভিন্ন পথেৰে আপোনাৰ হাতত ধন আগমন কৰোৱা পৰিলক্ষিত হ'ব। লগতে একাদশ স্থানৰ অধিপতি গ্ৰহ শুক্ৰ গ্ৰহ যিহেতু অষ্টমত স্থিতি হ'ব, আৰু সেই অষ্টমৰ শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি ধনস্থানতো পৰিব। গতিকে নিশ্চয় শুক্ৰ গ্ৰহই এই মাহত আপোনাৰ আৰ্থিক স্থিতি কিছু সবল কৰি তুলিব। আপুনি লক্ষ্য কৰিব অনায়াসে আপোনাৰ হাতলৈ ধন আগমনো হ'ব আৰু কিছু ধন সঞ্চয় হোৱাও পৰিলক্ষিত হ'ব। কিন্তু নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। অৱশ্যে বিগত মাহৰ তুলনাত এই মাহত স্বাস্থ্য পাতিত নিশ্চয় কিছু সবলতা আহিব। বিগত মাহত ৰাহুৰ স্থিতিয়ে হয়তো আপোনাৰ স্বাস্থ্যত বিভিন্ন ধৰণৰ পৰিৱৰ্তন লৈ আনিছিল, কিন্তু এই মাহত অকণমান কিছু পৰিমাণে সকাহ আপুনি অৱশ্যে নিশ্চয় লাভ কৰিব। কিন্তু তথাপি অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। যিকোনো বস্তু খোৱা লোৱা নকৰিব, পেটৰ সমস্যাই নতুবা মূৰৰ বিষ অকণমান হয়তো হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী আপোনাৰ অন্য দিশৰ ফালৰ পৰা গ্ৰহস্থিতি খুব সুন্দৰ দেখা পোৱা গৈছে। বিশেষকৈ যিহেতু বুধ গ্ৰহ দ্বাদশ স্থানৰ অধিপতি হৈ অষ্টমত প্ৰৱেশ কৰিব, যিটো কাৰণত আপোনাৰ ব্যৱসায় বাণিজ্যৰ জৰিয়তে ভ্ৰমণ যাত্ৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপুনি ঘৰৰ পৰা বাহিৰত থাকি যিমান ব্যৱসায় বাণিজ্য কৰিব সিমানেই আপোনাৰ মাহটোত শুভ ফল অহাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আপুনি নিজৰ কথা বতৰাৰেই আনক প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। বুধ গ্ৰহই আপোনাৰ কিছু কথা বতৰা কোৱা শৈলীত পৰিৱৰ্তন আনিব। বিগত মাহত হয়তো আপুনি কথা বতৰা কওঁতেই আপোনাৰ শত্ৰু সৃষ্টি হৈছিল, কিন্তু এই মাহত আপুনি নিজৰ কথা বতৰাৰে নতুবা নিজৰ ব্যক্তিত্বৰে সমাজত লোকপ্ৰিয় লাভ কৰিব, আৰু বন্ধু বান্ধৱৰ লগতে আত্মীয় কুটুম্বৰ সৈতেও আপোনাৰ মিত্ৰতা বৃদ্ধি পাব। লগতে আপোনাৰ দৈহিক ক্ষেত্ৰতো কিছু পৰিৱৰ্তন আহিব। বিশেষকৈ উচ্চ ৰক্তচাপৰ সমস্যা মাজে সময়ে হ'ব পাৰে, কিন্তু দৈহিক সৌন্দৰ্যতা এইকাৰণে বৃদ্ধি পাব কাৰণ আপোনাৰ ভিতৰত ৰক্তবৰ্ণৰ কিছু ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ কাৰণে যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে তেতিয়াহ'লে স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ ৰক্তবৰ্ণৰ ব্যক্তিত্ব এই মাহত গঢ়ি উঠিব। লগতে ভাতৃ ভগ্নীৰ জৰিয়তে আপোনাৰ ধন আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ ভাতৃ ভগ্নীৰ আৰ্থিক স্থিতি কিছু সবল হৈ পৰিব। ইয়াৰ উপৰিও আধ্যাত্মিকতাৰ বাবে এই মাহটো অতি শুভ মাহ হিচাপত পৰিগণিত হ'ব, কাৰণ চাৰিওটা গ্ৰহৰ স্থিতি অষ্টমত হোৱাৰ লগে লগে আপোনাৰ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস কিছু বাঢ়িব ধৰিব। যদি আপুনি আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব ৰাখে অথবা আধ্যাত্মিকতাত যদি গতি কৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ মাহটো বহুখিনি আপুনি শুভ ফল লাভ কৰিব। অকণমান বৈৰাগ্য ভাৱৰ হয়তো সৃষ্টি হ'ব পাৰে,
আপোনাৰ ধৰ্মৰ প্ৰতি কিছু আস্থা বাঢ়িব, যাৰ ক্ষেত্ৰত আপুনি প্ৰেমৰ পৰা অকণমান একাষৰীয়া হয়তো হ'ব মন যাব পাৰে, কিন্তু অকণমান নিজৰ প্ৰতি আপুনি গুৰুত্ব ৰাখিব। যিহেতু চতুৰ্থ স্থানৰ অধিপতি অষ্টমত প্ৰৱেশ কৰি পূৰ্ণ দৃষ্টি ধনস্থানত থাকিব, যিটো ক্ষেত্ৰত আপোনাৰ ঘৰত সা সম্পত্তি বৃদ্ধিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। বন্ধু বান্ধৱৰ সহায়ত এই মাহত ধন আগমনৰো সম্ভাৱনা আছে। পৰিয়াল আত্মীয় কুটুম্বৰ জৰিয়তেও এই মাহত আপোনাৰ ধনৰ আগমন হ'ব। মিত্ৰতা সকলোৰে সৈতে বৃদ্ধি পাব, কিন্তু কথা বতৰা কোৱাত আপুনি মাজে সময়ে সংযম হোৱাৰ অকণমান প্ৰয়োজন আছে। মংগল গ্ৰহৰ বাবে হয়তো মাজে সময়ে খঙাল ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে, কিন্তু সেই ব্যক্তিত্বক আপুনি নিয়ন্ত্ৰণ ৰাখিলে নিশ্চয় বাকী ক্ষেত্ৰত আপোনাৰ মাহটো ধুনীয়াকৈ পাৰ হ'ব। লগতে পিতৃৰ উন্নতি প্ৰগতিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। পিতৃৰ জৰিয়তে এই মাহত আপোনাৰ ধন আগমন হ'ব। পিতৃৰ উপদেশো যদি আপুনি মানি চলে, তেতিয়াহ'লে বহু পৰিমাণে এই মাহত আপুনি ধন উপাৰ্জন আৰু আগমন আপোনাৰ হাতলৈ হৈ পৰিব। লগতে মনৰ আশাবোৰ পূৰ্ণ হোৱাৰো পূৰ্ণ সম্ভাৱনা এইকাৰণে পৰিলক্ষিত হৈছে, কাৰণ আৰ্থিক ক্ষেত্ৰত যদি আপোনাৰ কিবা মনৰ আশা আছে, যদি ধন কৰবাৰ পৰা পাম বুলিও ভাবি থৈ দিছে, এই মাহত আপুনি নিশ্চয় লাভ কৰিব। লগতে এই মাহটোত আপোনাৰ বাহিৰা চিন্তা বৰ বিশেষ নাথাকে। বিগত মাহত হয়তো অকণমান বাহিৰা চিন্তাও চলি আছিল। এই মাহত সেই বাহিৰা চিন্তাবোৰো বহু পৰিমাণে কম হৈ পৰিব। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তি এই মাহত আপোনাৰ ঘৰলৈ আগমনৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত ফেব্ৰুৱাৰী মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। মুঠতে অকণমান নিজৰ স্বাস্থ্যৰ আপুনি নিজেই যত্ন ৰাখিব, তেতিয়া দেখিব আপোনাৰ মাহটো ধুনীয়াকৈ অতিবাহিত হ'ব। গতিকে আশীষ কৰিছোঁ ফেব্ৰুৱাৰী মাহটো যেন আপোনাৰ বাবে সকলো ক্ষেত্ৰত শুভ ফল আহিব ধৰক, তাৰিখ কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।